নমস্কাৰ বন্ধু-বান্ধৱীসকল, আজি আপোনালোকৰ বাবে কেইটামান MCQ প্ৰশ্ন উত্তৰ লৈ আহিছোঁ আৰু যদি ইয়াৰ PDF আপোনালোকে বিচাৰে তেনেহলে ডেসক্ৰিপচনত আমাৰ টেলিগ্ৰাম চেনেলৰ লিংক দি দিছোঁ, আপোনালোকে ডাইৰেক্ট ডাউনলোড কৰি ল'ব পাৰিব। তো আজিৰ প্ৰথম প্ৰশ্নটো হৈছে নিম্নলিখিত কোনে সোম প্ৰকাশ নামৰ বাতৰি কাকতখন আৰম্ভ কৰিছিলে। তো সোম প্ৰকাশ নামৰ এখন বাতৰি কাকত আৰম্ভ কৰিছিলে কোনে? তো ইয়াতে চাৰিটা অপচন আছে, দয়ানন্দ সৰস্বতী, ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰ, ৰামমোহন ৰয় আৰু ওপৰৰ কোনোটোৱে নহয়। তো ইয়াৰ শুদ্ধ উত্তৰটো কি? ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰে এই সোম প্ৰকাশ কাকতখন আৰম্ভ কৰিছিলে। নেক্সট প্ৰশ্নটো, নিম্নলিখিত কংগ্ৰেছ নেতাসকলৰ ভিতৰত কোন সম্পূৰ্ণৰূপে কেবিনেট মিছন পৰিকল্পনাৰ পক্ষত আছিলে? তো কেবিনেট মিছন পৰিকল্পনাৰ পক্ষত এজন ব্যক্তি আছিলে। তো ইয়াতে আবুল কালাম আজাদ, জৱাহৰলাল নেহৰু, চৰ্দাৰ পেটেল আৰু মহাত্মা গান্ধী চাৰিগৰাকী ব্যক্তিৰ নাম দিয়া আছে আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে চৰ্দাৰ পেটেল এই কেবিনেট মিছন পৰিকল্পনাৰ সম্পূৰ্ণ পক্ষত আছিলে। নেক্সট প্ৰশ্নটো হৈছে ব্ৰিটেইনৰ সকলো সাংবিধানিক পৰীক্ষাৰ ভিতৰত ভাৰতত আটাইতকৈ কম সময় আছিলে। চাওক, স্বাধীনতাৰ আগৰ সময়ৰ কথা যেতিয়া ব্ৰিটিছৰ শাসন চলি আছিলে, তো সেই সময়ত সাংবিধানিক পৰীক্ষা কৰা হৈছিলে ভাৰতত বিভিন্ন সময়ত। তাৰে আটাইতকৈ কম সময় কোনো এটা আইন পৰীক্ষা কৰা উদাহৰণটো হৈছে, তো ইয়াতে চাৰিটা অপচন দিয়া আছে, চাৰিটাত ভাৰতীয় পৰিষদ আইন বুলিয়ে দিয়া আছে। 1861 একবাৰ, 92 এবাৰ, 1909 এবাৰ আৰু 1919 এবাৰ। আৰু ইয়াৰে আটাইতকৈ কম সময় কোনটো আছিলে? 1909 চনৰ ভাৰতীয় পৰিষদ আইন আটাইতকৈ কম সময় সাংবিধানিক পৰীক্ষা চলিছিলে। নেক্সট প্ৰশ্নটো হৈছে 1935 চনৰ ভাৰত চৰকাৰ আইনৰ কোনটো মুখ্য বিশেষত্ব নাছিলে? তো 1935 চনৰ যি আইন, এই আইনটো যথেষ্ট প্ৰয়োজন আমাৰ ভাৰতবৰ্ষৰ বাবে। আৰু এই 1935 চনৰ ভাৰত চৰকাৰ আইনত এটা বিষয়বস্তু নাছিলে বা বিশেষত্ব নাছিলে, সেইটো হৈছে কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰসমূহ, এইটো কোনো বিষয়বস্তু নাছিলে। দ্বিসদন আইনসভা, প্ৰাদেশিক স্বায়ত্ত শাসন, এটা সৰ্বভাৰতীয় সংস্থা, এই সকলোবিলাক এই আইনৰ 1935 চনৰ ভাৰত চৰকাৰ আইনৰ মুখ্য বিশেষত্ব আছিলে। নেক্সট প্ৰশ্নটো, ভাৰত বিভাজন প্ৰতিহত কৰাৰ অন্তিম সুযোগটো শেষ হৈছিলে। চাওক, ভাৰত বিভাজন হৈছিলে আৰু এই ভাৰত বিভাজন প্ৰতিহত কৰিবৰ কাৰণে এটা অন্তিম সুযোগ আছিলে, কিন্তু সেই সুযোগটো শেষ হৈ গৈছিলে। কেতিয়া সেই সুযোগটো শেষ হৈ গৈছিলে? তো ক অপচন দিছে ক্ৰিপছ মিছনক প্ৰত্যাখ্যান কৰাৰ লগে লগে। খ অপচনত আছে ৰাজা গোপালচাৰী সূত্ৰৰ লগত প্ৰত্যাখ্যিত হৈছিলে। গ অপচন দিছে কেবিনেট মিছনৰ প্ৰত্যাখ্যান কৰাৰ লগে লগে। আৰু খ অপচনত দিয়া আছে ওয়েভেল পৰিকল্পনা প্ৰত্যাখ্যান কৰাৰ লগে লগে। তো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে কেবিনেট মিছন প্ৰত্যাখ্যান কৰাৰ লগে লগে ভাৰত বিভাজনৰ অন্তিম সুযোগটো শেষ হৈ গৈছিলে। নেক্সট প্ৰশ্নটো হৈছে মণ্টেগু চেমছফৰ্ডৰ প্ৰতিবেদন আধাৰ হৈ পৰে। অৰ্থাৎ মণ্টেগু চেমছফৰ্ডৰ যি প্ৰতিবেদন, এই প্ৰতিবেদন তলৰ কোনটোৰ আধাৰ হৈ পৰিছিলে? আধাৰ অৰ্থাৎ বেছ হৈ পৰিছিলে। ভাৰতীয় পৰিষদ আইন 1909, ভাৰত চৰকাৰ আইন 1919, ভাৰত চৰকাৰ আইন 1935, ভাৰতীয় স্বাধীনতা আইন 1947, এই চাৰিটা অপচন দিছে আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ভাৰত চৰকাৰ আইন 1919ৰ আধাৰ হৈ পৰিছিলে এই মণ্টেগু চেমছফৰ্ডৰ প্ৰতিবেদন। কলম্বোৰ পৰা আলমোৰালৈ বক্তৃতাবোৰ নিম্নলিখিত কোনজনৰ অভিজ্ঞতাৰ ওপৰত আধাৰিত? কলম্বোৰ পৰা আলমোৰালৈ এই বক্তৃতাবিলাক কোনজনৰ অভিজ্ঞতাৰ ওপৰত আধাৰিত? বীৰ সাৱৰকাৰ, এনি বেছাণ্ট, ৰামকৃষ্ণ পৰমহংস নে স্বামী বিবেকানন্দ? তো স্বামী বিবেকানন্দৰ হয়। নেক্সট প্ৰশ্নটো, বংকিম চন্দ্ৰ চেটাৰ্জীয়ে তেওঁৰ আনন্দমঠ উপন্যাসত উল্লেখ কৰি নিম্নলিখিত কোনটো বিদ্ৰোহ প্ৰকাশ কৰিছিলে? চাওক, আনন্দমঠ নামৰ এখন উপন্যাস আছিলে, এই উপন্যাসখন কোনে লিখিছে? বংকিম চন্দ্ৰ চেটাৰ্জীয়ে। আৰু এই আনন্দমঠত এটা বিদ্ৰোহৰ কথা প্ৰকাশ কৰিছিলে তেওঁ। তো সেই বিদ্ৰোহটো কি? কতে দিছে ফিল বিদ্ৰোহ, খতে দিছে ৰংপুৰ আৰু দিনাপুৰ বিদ্ৰোহ, গতে দিছে বিষ্ণুপুৰ আৰু বীৰভূমি বিদ্ৰোহ আৰু খত দিছে সন্যাসী বিদ্ৰোহ। তো আনন্দমঠত যিটো বিদ্ৰোহৰ কথা প্ৰকাশ পাইছিলে সেই বিদ্ৰোহটো হৈছে সন্যাসী বিদ্ৰোহ। নেক্সট, তলৰ কোন ভাৰতত মুছলমানসকলৰ উচ্চ শিক্ষাৰ পথ প্ৰদৰ্শক হৈছিলে? মুছলমানসকলৰ বাবে উচ্চ শিক্ষাৰ পথ প্ৰদৰ্শক কোন হৈছিলে? কতে আমিৰ আলী, খ বদৰুদ্দিন তয়বজী, গ সৈয়দ আহমেদ খাঁ, গ খত দিছে সৈয়দ আলী খান। তো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে সৈয়দ আহমদ খাঁ। ভাৰতীয় বিভাজনৰ দোষী পুৰুষ নামৰ কিতাপখন কোনে লিখিছে? চাওক, আজিৰ এই MCQ বিলাক আমাৰ ইণ্ডিয়ান হিষ্ট্ৰীৰ বিশেষকৈ স্বাধীনতাৰ কালৰ প্ৰশ্ন উত্তৰ হয়। তো সেই সময়ৰ এইখন এখন কিতাপ ভাৰতীয় বিভাজনৰ দোষী পুৰুষ, এইখন কোনে লিখিছে? কত দিছে জৱাহৰলাল নেহৰু,
খ ডক্টৰ ৰাম মনোহৰ লোহিয়া গ আবুল কালাম আজাদ খতে সৰোজনী নাইডু তো ইয়াৰ শুদ্ধ উত্তৰ হৈছে ডক্টৰ ৰাম মনোহৰ লোহিয়াই এইখন কিতাপ লিখিছিলে নেক্সট প্ৰশ্নটো বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠাপক কোন আছিলে ডক্টৰ ৰাধাকৃষ্ণন মদন মোহন মালব্য গান্ধীজী ওপৰৰ কোনোটোৱেই নহয় তো বেনাৰস হিন্দু বিশ্ববিদ্যালয়খন প্ৰতিষ্ঠা কৰিছিলে মদন মোহন মালব্যই নেক্সট প্ৰশ্নটো হৈছে গৌদান আৰু গৱন দুয়োটাই একেজন লেখকৰ ৰচনা তেওঁৰ নাম কি গৌদান আৰু গৱন এই দুখন এজন লেখকে লিখিছে তেওঁ কোন ৰবীন্দ্ৰনাথ ঠাকুৰ মুন্সী প্ৰেমচান্দ কালিদাস নে ৱাকি তো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে মুন্সী প্ৰেমচান্দে এই গৌদান আৰু গৱন কিতাপ দুখন লিখিছে নেক্সট স্বাধীন ভাৰতৰ অন্তিম গভৰ্ণৰ জেনেৰেল কোন আছিলে চি ৰাজাগোপালচাৰী ৰাজেন্দ্ৰ প্ৰসাদ লৰ্ড মাউণ্টবেটেন নে লৰ্ড কেনিং তো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে চি ৰাজাগোপালচাৰী নেক্সট প্ৰশ্নটো সাংবাদিকৰ কৰ্তব্য পালন কৰি কাৰাগাৰলৈ যোৱা প্ৰথম ভাৰতীয় কোন আছিলে এগৰাকী সাংবাদিক তেওঁ সাংবাদিকৰ কৰ্তব্য পালন কৰি কাৰাগাৰলৈ যাব লগা হৈছিলে যিজন প্ৰথমগৰাকী ভাৰতীয় তেনেকুৱা ব্যক্তি কোৱা হৈছে তেওঁ কোন বাল গংগাধৰ তিলক খতে দিছে জৱাহৰলাল নেহৰু গতে দিছে মহাত্মা গান্ধী খ দিছে দাদাভাই নৌৰোজী তো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে বাল গংগাধৰ তিলক নিম্নলিখিত কোনটোৰ অধীনত ভাৰতত প্ৰথম উচ্চ ন্যায়ালয় স্থাপন কৰা হৈছিলে অৰ্থাৎ হাইকোৰ্ট স্থাপন কৰা হৈছিলে কতে দিছে নিয়ন্ত্ৰণ আইন 1773 চাৰ্টাৰ আইন 1853 ভাৰত চৰকাৰ আইন 1935 নে ভাৰতীয় সংবিধান তো কোনটোৰ অধীনত প্ৰথম আমাৰ ভাৰতবৰ্ষত এটা উচ্চতম ন্যায়ালয় একচুয়ালি ইয়াতে উচ্চতম ন্যায়ালয় কৈছে অৰ্থাৎ সুপ্ৰিম কোৰ্টৰ কথা কোৱা হৈছে তো এই সুপ্ৰিম কোৰ্ট স্থাপন কৰা হৈছিলে নিয়ন্ত্ৰণ আইন 1773ৰ অধীনত তো আমাৰ নেক্সট প্ৰশ্নটো নিম্নলিখিত বোৰৰ কোনটো শেষত হৈছিলে চাওক ইয়াতে কেইটামান বিশেষ ঘটনাৰ কথা উল্লেখ কৰা হৈছে সেই ঘটনাবিলাকৰ কোনটো শেষত হৈছিলে প্ৰথমতে দিছে হাদাপ নীতি খতে দিছে বংগ বিভাজন গতে দিছে স্থায়ী বন্দোবস্ত আৰু খতে দিছে সহায়ক চুক্তি আপোনালোকে যদি কোনটো কেতিয়া হৈছিলে সেইটো জানে তেনেহলে এই প্ৰশ্নটোৰ উত্তৰ অতি সহজতে কৰিব পাৰিব আৰু এই গোটেই কিটাৰ আটাইতকৈ শেষত হৈছিলে বংগ বিভাজন ইয়াৰে যেটো হাদাপ নীতি বা হাৰাপ নীতি আছিলে এই হাৰাপ নীতিটো 1848 চনত লৰ্ড ডেলহাউসিয়ে আনিছিলে আৰু স্থায়ী বন্দোবস্ত যেটো আছে এইটো বেংগলত লাগু কৰিছিলে লৰ্ড কৰ্ণৱালিছে 1793 যেটো সহায়ক চুক্তি আছে এই সহায়ক চুক্তিটো 1798 আনিছিলে লৰ্ড ওয়েলেছলিয়ে আৰু বংগ বিভাজনটো আপোনালোকে গমেই পায় 1905 চনত যেটো সংঘটিত হৈছিলে নিম্নলিখিত কোনজন প্ৰথমে প্ৰেছ সেন্সৰশিপ প্ৰৱৰ্তন কৰিছিলে তো ইয়াৰে কোন গৰাকী ব্যক্তিয়ে প্ৰেছ সেন্সৰশিপ প্ৰৱৰ্তন কৰিছিলে ওয়েলেছলি ইজন আদাম ডেলহাউসি স্পেলিংটো অলপ বেলেগ আছে এইটো ডেলহাউসি হ'ব লাগে ওপৰৰ কোনোটোৱে নহয় তো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ওয়েলেছলি এই প্ৰেছ সেন্সৰশিপ প্ৰৱৰ্তন কৰিছিলে কোন আইনৰ দ্বাৰা ভাৰতৰ গভৰ্ণৰ জেনেৰেলক আধ্যাদেশ জাৰি কৰাৰ ক্ষমতা দিয়া হৈছিলে ভাৰতৰ গভৰ্ণৰ জেনেৰেলে আধ্যাদেশ জাৰি কৰিব পাৰিছিলে এখন আইনৰ অনুসৰি সেই আইনখন কোনখন চাৰ্টাৰ আইন 1833 ভাৰতীয় পৰিষদ আইন 1861 ভাৰতীয় পৰিষদ আইন 1892 ভাৰতীয় পৰিষদ আইন 1909 তো এই চাৰিটা অপচনৰ শুদ্ধ উত্তৰটো হৈছে ভাৰতীয় পৰিষদ আইন 1861 অনুসৰি গভৰ্ণৰ জেনেৰেলে আধ্যাদেশ জাৰি কৰিব পাৰিছিলে নেক্সট প্ৰশ্নটো হান্টাৰ কমিশনৰ প্ৰতিবেদনত কাৰ বিকাশৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰা হৈছিলে হান্টাৰ কমিশন যথেষ্ট ইম্পৰ্টেন্ট এই প্ৰতিবেদনত কাৰ বিকাশৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছিলে ছোৱালী শিশু শিক্ষা উচ্চ শিক্ষা প্ৰাথমিক শিক্ষা নে কাৰিকৰী শিক্ষা তো এই কমিশনত প্ৰাথমিক শিক্ষাক বিশেষ গুৰুত্ব দিয়া হৈছিলে নিম্নলিখিত কোনটো ভাষাত ভাৰতীয় মতামত আখৰটো মুদ্ৰণ কৰা হোৱা নাছিলে ভাৰতীয় মতামত এই আখৰটো মুদ্ৰণ কৰা হোৱা নাছিলে কিহত কতে দিছে ইংৰাজী খতে দিছে গুজৰাটী তামিল গতে তামিল খতে উৰ্দু তো তামিল ভাষাত এইটো মুদ্ৰিত কৰা হোৱা নাছিলে স্বদেশ বাহিনীৰ সম্পাদক কোন আছিলে স্বদেশ বাহিনী তো ইয়াৰ সম্পাদক কতে সিভি ৰমন পিল্লাই CN মুডালিয়াৰ কে ৰামকৃষ্ণ পিল্লাই খ CR ৰেড্ডি তো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে কে ৰামকৃষ্ণ পিল্লাই ভাৰতীয় অস্থিৰতা এই কিতাপখনৰ লেখক কোন আছিলে দাদাভাই নৌৰোজী এনি বেসান্ত লালা লাজপত ৰায় নে ভ্যালেন্টাইন চিৰোল তো ইয়াৰ শুদ্ধ উত্তৰটো কি ভ্যালেন্টাইন চিৰোল ইয়াৰ লিখক নেক্সট প্ৰশ্নটো হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰত কোনে ফ্ৰী হিন্দুস্তান বাতৰি কাকত আৰম্ভ কৰিছিলে ৰামনাথ পুৰী GD ৰাজকুমাৰ লালা হৰদয়াল নে তৰকনাথ দাস
তো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে তৰকনাথ দাসে আমেৰিকাত এই ফ্ৰী হিন্দুস্তান কাকতখন প্ৰচাৰ কৰিছিল। নেক্সট প্ৰশ্নটো হৈছে 1878 চনৰ ভাৰ্নেকুলাৰ প্ৰেছ আইন কোনে বাতিল কৰিছিলে? ভাৰ্নেকুলাৰ প্ৰেছ আইন 1878ত আহিছিলে আৰু এইখন কোনে বাতিল কৰিছিলে সেইটোহে সুধিছে। লৰ্ড ৰিপন, লৰ্ড লিটিন, ভগৱান ডেলহাউচি বা লৰ্ড একচুৱেলি এইটো লৰ্ড ডেলহাউচি আৰু খতে দিছে লৰ্ড পামষ্টাৰ্ণ। তো এইটো কোনে বাতিল কৰিছিলে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে লৰ্ড ৰিপন। নেক্সট প্ৰশ্নটো হৈছে কোন বছৰত উৰিষ্যা বিহাৰৰ পৰা পৃথক হৈছিলে? 1930, 1933, 1936 নে 1937? তো উৰিষ্যা বিহাৰৰ পৰা 1936 চনত পৃথক হৈছিলে। ইয়াৰ পিছতে আছে বন্দে মাতৰম গানটো কাৰ দ্বাৰা লিখা হৈছিলে? যথেষ্ট ইম্পৰ্টেণ্ট। ৰবীন্দ্ৰনাথ ঠাকুৰ, বংকিম চন্দ্ৰ চেটাৰ্জী, নৱগোপাল মিত্ৰ, গিৰীশ চন্দ্ৰ ঘোষ। তো এই বন্দে মাতৰমটো লিখিছিলে বংকিম চন্দ্ৰ চেটাৰ্জীয়ে। নেক্সট প্ৰশ্নটো 1947 চনৰ পৰা কোনগৰাকী মহিলাই ভাৰতীয় ৰাজনীতিত আটাইতকৈ বেছি অৱদান আগবঢ়াইছিলে? অৰুণা আছফ আলী, কমলা ৰাণী সিং, তাৰাকেশ্বৰী সিনহা, ৰাবৰি দেৱী। তো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অৰুণা আছফ আলী। দুৰ্গেশ নন্দিনী উপন্যাসখনৰ লেখক কোন? ৰবীন্দ্ৰনাথ ঠাকুৰ, তৰকনাথ গংগোপাধ্যায়, স্বৰ্ণকুমাৰী, বংকিম চন্দ্ৰ চেটাৰ্জী। তো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে বংকিম চন্দ্ৰ চেটাৰ্জী। নেক্সট প্ৰশ্নটো হৈছে লৰ্ড কৰ্ণৱালিছে কোন আইনৰ অধীনত তেওঁৰ পৰিষদৰ সিদ্ধান্ত প্ৰত্যাহাৰ কৰাৰ অধিকাৰ লাভ কৰিছিলে? লৰ্ড কৰ্ণৱালিছে তেওঁৰ যি পৰিষদ আছিলে সেই পৰিষদৰ সিদ্ধান্ত প্ৰত্যাহাৰ কৰিব পাৰিছিলে এখন আইনৰ অধীনত। সেই আইনখন কি? গোটেইকেইটা অপশ্যন আৰু কৈ নাথাকোঁ। তো আপোনালোকে ভিডিঅ'টো প'জ কৰি অপশ্যনকেইটা চাই এবাৰ ভাবি ল'ব পাৰে কোনটো হ'ব পাৰে। তো ইয়াৰ শুদ্ধ উত্তৰ হৈছে 1786 চনৰ আইন। আৰু আজি লাষ্ট প্ৰশ্নটো হৈছে অসামৰিক সেৱাৰ বাবে প্ৰতিযোগিতামূলক পৰীক্ষা প্ৰণালী নীতিগতভাৱে কেতিয়া গ্ৰহণ কৰা হৈছিলে? 1833, 1853, 1858 নে 1882? তো ইয়াৰ শুদ্ধ উত্তৰ হৈছে 1853। আৰু আপোনালোকে যদি আমাৰ এই PDF কেইখন কিনা নাই সোনকালে কিনি ল'ব। 19,000 প্ৰশ্ন উত্তৰ মাথো 95 টকাত কিনিব পাৰে আৰু গ্ৰেড 4ৰ বাবে 12,000 প্ৰশ্ন উত্তৰৰ সম্পূৰ্ণ চিলেবাছ কভাৰ কৰা PDF মাথো 85 টকাত কিনি ল'ব পাৰে। ভিডিঅ'টো এইখিনি লাইক কৰিব, শ্বেয়াৰ কৰিব। ধন্যবাদ।